অসম অভিযান এই স্কিমটোত আমি 2 লাখ টকা কৰি এজন নিবনুৱা যুৱক যুৱতী নিজৰ উদ্যোগ স্থাপন কৰাৰ বাবে আমি সহায় কৰিম এনেকুৱা এটা আঁচনি আছিল 1 লাখ ঘূৰাই দিব 1 লাখ ঘূৰাই দিব নালাগে তাৰে যেটো প্ৰথম পৰ্যায়ৰ ইন্টাৰভিউ আছিল সেই ইন্টাৰভিউটো সমাপ্তি হল এতিয়া 1:2 অৰ্থাৎ প্ৰথম বছৰ আমি 30,000 লোকক যুৱক যুৱতীকে সহায়টো কৰিম আৰু তাৰ পিছত আমি আৰু 70,000 ল'ৰা ছোৱালী কৰিম দ্বিতীয় পৰ্যায়ত প্ৰথম পৰ্যায়ৰ যেটো 30,000 ল'ৰা ছোৱালীক আমি সহায় কৰিম তেওঁলোকৰ জিলা পৰ্যায়ৰ ইন্টাৰভিউ 16 আগষ্টৰ পৰা আমি আৰম্ভ কৰিম আৰু 5 ছেপ্টেম্বৰত আমি এই ইন্টাৰভিউটো সমাপন কৰিম আৰু 30 ছেপ্টেম্বৰত আমি 30,000 যুৱকক 2 লাখ টকাৰ যেটো আঁচনি সেই আঁচনিৰ অংশসমূহ আমি বিতৰণ কৰিম আৰু জিলা উপায়ুক্ত সকলৰ লগত এই বিষয়ে আমি ডিটেইল আলোচনা কৰিলো যাতে কোনো ক্ষেত্ৰতে কতো খেলিমেলি নহয় দ্বিতীয়তে আপোনালোকে জানে যে অসমৰ স্বচ্ছ নিযুক্তি এটা ভাৰতবৰ্ষ পৰ্যায়তো চৰ্চিত হৈছে অহা যি আমাৰ পৰীক্ষা হ'ব তৃতীয় আৰু চতুৰ্থ শ্ৰেণী এটা পৰীক্ষাত 11 লাখ পৰ্যন্ত প্ৰাৰ্থী হৈছে গতিকে জিলা উপায়ুক্তৰ সন্মিলনীত আমি আলোচনা কৰিলো যে কেনেকে আমি অতি সুন্দৰভাৱে এইবাৰো স্বচ্ছতাৰে সৈতে এই পৰীক্ষাটো সম্পূৰ্ণ কৰিব পাৰো তৃতীয়তে আৰু এটা বিষয় আলোচনালৈকে আহিছিল যে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি এই নিযুত মইনা আঁচনিখন অহা 7 বা 8 আগষ্টৰ পৰা আমি পপত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিম তাৰ আগতে আঁচনিখনৰ ওপৰত এখন আমাৰ সাংবাদিক মেলো হ'ব আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম আৰু এই আঁচনিখনত যেহেতু 3 লাখ ছোৱালীয়ে বা আমাৰ কন্যা সন্তানে এই আঁচনিৰ সুবিধা লবলৈ সুযোগ পাব যাতে নিৰ্বাচনৰ প্ৰক্ৰিয়া পপত্ৰৰ প্ৰক্ৰিয়া সুন্দৰভাৱে হৈ যায় তাৰ বিষয়েও জিলা উপায়ুক্তৰ সন্মিলনীত আমি দীঘলীয়াকৈ আলোচনা কৰোঁ অৰুণোদয় 3.0 অৰ্থাৎ অৰুণোদয় আমি প্ৰথম আৰম্ভ কৰিছিলো 19 লাখ হিতাধিকাৰীৰে অৰুণোদয় 2.0 আমি সামৰি লৈছিলো 27 লাখ হিতাধিকাৰী এতিয়া অৰুণোদয় 3 আমি সিদ্ধান্ত লৈছো যে আৰু আমি প্ৰায় আপোনালোকে হিসাব কৰিব লাগিব যে মই ফটক কৰি পূৰণ কৰি দিছো আমি আৰু 20 লাখ হিতাধিকাৰী এই আঁচনিৰ আমি অধীনলৈ আনিব খুজিছো যদি 20 লাখ হিতাধিকাৰীক এই আঁচনিৰ অধীনলৈ আনো তেতিয়াহলে এই আঁচনিৰ অধীনত বেনিফিটেড পৰিয়ালৰ সংখ্যা 47 লাখলৈকে বৃদ্ধি পাব আমি অৰুণোদয় 2.0 আধাৰ আৰু ৰেচন কাৰ্ডৰ লগত জড়িত নাছিলে তাৰ কাৰণে মই বিভিন্ন যোৱাকালি পৰখি যেতিয়া উপায়ুক্তৰ সন্মিলন আৰম্ভ হৈছিল মই কৈছিলো যে কিছুমান অৰুণোদয় হিতাধিকাৰী অবাঞ্ছিত লোকৰ হাতলৈকেও যোৱাৰ কিছু তথ্য আমাৰ হাতলৈ নিৰ্বাচনৰ সময়ত আহিছিল সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত কৰিছো যে অৰুণোদয় আঁচনিটো পাবৰ কাৰণে ৰেচন কাৰ্ড থাকিবই লাগিব আৰু যদি ৰেচন কাৰ্ড কাবাৰ থাকে তেতিয়ালে তাৰ আধাৰো থাকিব লাগিব অৰ্থাৎ অৰুণোদয় উইল বি লিংক উইথ আধাৰ এণ্ড ৰেচন কাৰ্ড সেইকাৰণে বৰ্তমানলৈকে পাই থকা অৰুণোদয় হিতাধিকাৰী আৰু নতুনকৈ 20 লাখ যি হিতাধিকাৰী হ'ব তাৰ কাৰণে এটা নতুন নিৰ্বাচনী প্ৰক্ৰিয়া এটা আৰম্ভ হ'ব অৱশ্যে যেতিয়ালৈকে নতুন বেনিফিচিয়াৰী নিৰ্বাচন নহয় তেতিয়ালৈকে পুৰণা সকলে অৰুণোদয় পাই থাকিব কিন্তু যেতিয়া নতুন হিতাধিকাৰী হ'ব বৰ্তমানে পাই থকা সকলোৱে নাপাবও পাৰে যদি তেওঁলোকৰ ৰেচন কাৰ্ড নাই বা তেওঁলোকৰ আধাৰ নাই তেতিয়া তেওঁলোকে নাপাবও পাৰে অহা ছেপ্টেম্বৰ মাহৰ পৰা আমি অৰুণোদয় হিতাধিকাৰী 0.3
0.3 কাৰণে অৰুণোদয় 0.3 এই হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম আৰু এই কামটো যাতে খুব সুষমভাৱে কাৰণ অৰুণোদয় হিতাধিকাৰী প্ৰায় ডাবল হৈ যাব আজিতকৈ দুগুণ হৈ যাব আজি 27 লাখ আছে তেতিয়া প্ৰায় 47 লাখ হ'ব ডাবল নহব অকনমান ডাবলতকৈ কম হ'ব গতিকে এইবাৰ যাতে অৰুণোদয় প্ৰত্যেকটো ৰেশন কাৰ্ড থকা পৰিয়াল প্ৰত্যেকটো হয়তো নহব 80% হ'ব ৰেশন কাৰ্ড প্ৰায় 55 লাখৰ আছে আমাৰ অৰুণোদয় 47 লাখ কিন্তু যেহেতু অৰুণোদয়ত ক্ৰাইটেৰিয়া আছে 4খন গাড়ী থাকিলে নাপায় মন্ত্ৰী এমএলএৰ পৰিয়ালে নাপায় পঞ্চায়তৰ পৰিয়ালে নাপায় সেইকাৰণে আমি ভাবিছো যে 47 লাখ will be a sufficient number যোগ্যজনক দিবৰ কাৰণে আৰু তাৰ গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি সেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ কৰিম তাৰ বিষয়েও জিলা উপায়ুক্ত সকলৰ লগত পুংখানুপুংখভাৱে আমি আলোচনা কৰিম এইবাৰ আমি আৰু যেতিয়া 10 লাখ হিতাধিকাৰী হৈ যাব তাৰ পিছতে আঁচনিখনে কিমান প্ৰাসংগিক হ'ল ই কেনেকুৱা ফল দেখুৱাব পাৰিলে তাৰ ওপৰত ভিত্তি কৰি সেই সময়ত চৰকাৰে সিদ্ধান্ত ল'ব পাৰিব যে আঁচনিখন পৰৱৰ্তী দিনলৈ চলাই ৰাখিব লাগে বা ইয়াক পৰিৱৰ্তন কৰিব লাগে বা ইয়াক এটা নতুন স্বৰূপ দিব লাগে আমি যে 10 লাখ ছাত্ৰীৰ কথা কৈছো যদি এই বছৰ আমি অসমতে আঁচনিটো আৰম্ভ কৰোঁ 10 লাখ হিতাধিকাৰী পাবলৈ প্ৰায় 4 বছৰ ইয়াক সময় লাগিব অৰ্থাৎ 4 বছৰ যিদিনাখন হ'ব সেই দিনাখনহে ই 10 লাখ হিতাধিকাৰীক স্পৰ্শ কৰিব অৰ্থাৎ আমি অহা 4টা বছৰ এই আঁচনিখন এই ধৰণে আমি চলাই ৰাখিব পাৰিম এই নিযুত মইনা আঁচনিখনৰ মূল কেন্দ্ৰবিন্দু হৈছে যে বাল্য বিবাহ ৰোধ কৰা সাধাৰণতে আমি দেখা পাওঁ যে আমাৰ যেটো ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা নেশ্যনেল ফেমিলি হেল্থ সাৰ্ভে 2019-21 ইয়াত এটা কথা কোৱা হৈছে যে 20 পৰা 24 বছৰ বয়সৰ ভিতৰত অসমৰ 31.8% ছোৱালীয়ে ইয়াতে সন্তানৰ মাতৃ হৈছে যদি 20 পৰা 24 বছৰ বয়সৰ 31% ছোৱালী সন্তানৰ মাতৃ হৈছে স্বাভাৱিকতে তেওঁলোকৰ বিবাহ 18 বছৰৰ আগতে হ'ব লাগিব আৰু বেসিক্যালি 18 পৰা 20-21 বছৰৰ ভিতৰতে অসমৰ 30% ছোৱালী 31.8% ছোৱালী বিবাহপাশত আবদ্ধ হয় ইয়াৰ ফলত তেওঁলোক উপযুক্ত পুষ্টি শিক্ষাৰ পৰা বঞ্চিত হয় আৰু বহু সময়ত ঘৰুৱা হিংসাৰো তেওঁলোক ভিকটিম হয় অৰ্থাৎ যেতিয়া ছোৱালী সোনকালে বিয়া হয় এটা সংসাৰ চলাবৰ কাৰণে যেটো মেচিউৰিটি লাগে সেই মেচিউৰিটিটো নথকা বাবে স্বাভাৱিকতে পৰিয়ালত গৈ এটা প্ৰত্যাহ্বানমূলক পৰিবেশৰ সন্মুখীন হয় পৰিয়ালৰ যেটো বুৱাৰীৰ প্ৰতি পৰিয়ালৰ যেটো আকাংক্ষা তাক পূৰণ কৰিব নোৱাৰাৰ ফলত বহু সময়ত ঘৰুৱা হিংসাৰ শিকাৰ হয় আৰু আমি ইয়াকো দেখা পাওঁ যে বাল্য বিবাহ আমাৰ অসমৰ মধ্য আৰু নামনি অসমত আটাইতকৈ বেছি সাউথ সালমাৰা ধুবুৰী আদি জিলাত 50%তকৈও অধিক ছোৱালী 18 বছৰ বয়সতে বিবাহপাশত আবদ্ধ হয় আৰু বহু সময়ত আমি দেখা পাওঁ যে আমাৰ বিভিন্ন ধৰণৰ যেটো আমি প্ৰায় সমীক্ষা চলাই থাকো 12-13 বছৰতে তেওঁলোক সন্তানৰ মাতৃ হয় আমি বিভিন্ন সময়ত আইনৰ দ্বাৰা ব্যৱস্থা লৈছো কিন্তু আমি বিশ্বাস কৰো যে ৰেষ্ট্ৰিক্টিভ যিবিলাক আমাৰ পলিসি আছে যে আমি পস্কো এক্টত বিচাৰ কৰিম আমি বিভিন্ন সময়ত ইয়াৰ লগত জড়িত ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰিম কিন্তু
এই সকলোবোৰৰ ভিতৰতো আটাইতকৈ ডাঙৰ অস্ত্ৰ হ'ল শিক্ষা যদি এগৰাকী ছোৱালী শিক্ষাৰ যিটো স্পেচ তাক যদি আমি এটা বছৰো বঢ়াব পাৰোঁ দুটা বছৰো বঢ়াব পাৰোঁ তিনিটা বছৰো বঢ়াব পাৰোঁ তেতিয়াহ'লে বাল্য বিবাহকো আমি প্ৰতিহত কৰিব পাৰোঁ টিনেজ প্ৰেগনেন্সি যিটো সৰু বয়সতে গৰ্ভৱতী হয় তাকো আমি ৰোধ কৰিব পাৰোঁ আৰু ছোৱালীসকলৰ মাজত লুকাই থকা প্ৰতিভাৰ বিকাশত আমি সহায়ক হিচাপে থিয় হ'ব পাৰোঁ দুৰ্ভাগ্যক্ৰমে হওক যে আমাৰ ৰাজ্যত বহু চৰকাৰ আহিছে গৈছে কিন্তু ছোৱালীসকলক কেন্দ্ৰ কৰি আজিলৈকে চৰকাৰসমূহে এনে ধৰণৰ কোনো ইণ্টাৰভেনশ্যন বা হস্তক্ষেপৰ কথা চিন্তা কৰা নাছিল আমি নীৰৱে মানি লৈছিলোঁ যে কম বয়সতে বিয়া হয় দেউতাক মাকে বিয়া দিয়ে আমিও কি কৰিম আমাৰ ইয়াত ভূমিকা কি অৰ্থাৎ এটা ডাঙৰ সামাজিক সমস্যাক আমি নীৰৱে স্বীকাৰ কৰি লৈছিলোঁ আৰু ইয়াৰ বিৰুদ্ধে আমি কোনো ব্যৱস্থা হাতত লোৱা নাছিলোঁ এতিয়া আনুষ্ঠানিক শিক্ষাৰ আটাইতকৈ ডাঙৰ সমস্যা কি বিদ্যালয় পৰ্যায়লৈকে 10মান শ্ৰেণীলৈকে শিক্ষাৰ সাৰ্বজনীন হৈছে আৰু প্ৰতি বছৰে প্ৰায় 3 লাখ ছোৱালীয়ে মেট্ৰিক পৰীক্ষাত হয় বহে অথবা ক্লাছ 10 লৈকে তেওঁলোকে পঢ়া শুনা কৰে ই আমাৰ জন্মৰ হাৰৰ লগত অলমোষ্ট ইকুইভেলেন্ট অসমত 6 লাখ 6.5 লাখ সন্তানৰ জন্ম হয় আৰু 3 লাখ ল'ৰা ছোৱালীয়ে যদি মেট্ৰিকলৈকে পঢ়ে তেতিয়ালে 80% to 85% ছোৱালীয়ে 10মান শ্ৰেণীলৈকে পঢ়ে মেট্ৰিক তাতকৈ অলপ কম দিয়ে আৰু তাৰ পিছত উচ্চতৰ মাধ্যমিকত নামভৰ্তিকৰণৰ সংখ্যাটো আৰু কমি যায় ইয়াৰ দুটা কাৰণ হৈছে যে উচ্চতৰ মাধ্যমিক বিদ্যালয়বিলাক ক্লাছ 10 লৈকে পঢ়া স্কুলখনতে নাথাকে সেই কাৰণে তেওঁলোকৰ ডিসলোকেশন হয় অৰ্থাৎ যত মই ক্লাছ 10 লৈকে পঢ়ো তাত মই 11 লৈকে পঢ়িব নোৱাৰো মই মহাবিদ্যালয়লৈকে যাব লাগে কলেজ আৰু বৰ্তমান আমি হায়াৰ সেকেন্ডাৰী স্কুলবিলাকৰ সংখ্যা বঢ়াইছো যদিও এতিয়াও হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰী স্কুলৰ সংখ্যা সমানুপাতিক হোৱা নাই আমি এটা প্ৰচেষ্টা চলাই আছো আৰু ই সম্পূৰ্ণভাৱে হাই স্কুলতে হায়াৰ সেকেন্ডাৰী পঢ়াৰ যিটো ব্যৱস্থা ই আৰু 3-4 বছৰ প্ৰয়োজন হ'ব কলেজ সমূহ যদি আমি চাও যে হাই স্কুল খনৰ পৰা 10 12 13 14 15 কিলোমিটাৰ দূৰত থাকে আৰু বহু সময়ত কলেজ সমূহ সাধাৰণতে চহৰ কেন্দ্ৰিক সৰু সৰু চহৰ বিলাকতে হওক বা গুৱাহাটীতে হওক নামভৰ্তিকৰণৰ বাবে প্ৰথম আমাৰ যিটো ধাৰণা সেই ধাৰণাত এভাৰেজ 15,000 টকা এগৰাকী ছোৱালীক বা ল'ৰাক নামভৰ্তিকৰণৰ বাবে লাগে সাধাৰণতে দৰিদ্ৰ পিতৃ মাতৃয়ে একেলগে 15,000 টকা জমা কৰোতে অসুবিধা পায় প্ৰথম প্ৰতিবন্ধকতাটো আহে যে নামভৰ্তিৰ কাৰণে আমি প্ৰয়োজনীয় পুঁজি ক'ত পাম 2016 চনত আমি অসম চৰকাৰে নামভৰ্তি বিনামূলীয়ালৈকে আমি ৰূপান্তৰ কৰিছিলো কৰবাত দুই এটা অভিযোগ থাকিলেও কোনোবাই বহু সময়ত কয় যে আমাৰ স্কুলত 600 টকা লৈছে 1000 টকা লৈছে কিন্তু 15,000 টকাৰ তুলনাত 600 টকা বা 1000 টকা ই এটা উন্নত এটা আমাক পৰিবেশ দিছিলে তাৰ পিছত সেমিষ্টাৰ বিলাকত নামভৰ্তি কৰোতে প্ৰয়োজন হোৱা পুঁজিও বা নামভৰ্তিকৰণৰ বাবে প্ৰয়োজন হোৱা পুঁজিও আমি ৰেহাই দিছিলো এই দুইটা ব্যৱস্থাৰ ফলত আমাৰ প্ৰাৰম্ভিক যিটো বাধা আছিল সেই প্ৰাৰম্ভিক বাধাটো বহু পৰিমাণে আঁতৰি গৈছিল সমৰ্থ পোৰ্টেলৰ ৰূপায়ণৰ পিছত এতিয়া নামভৰ্তিকৰণটো বিনামূলীয়া কৰা আৰু সহজ হৈ গ'ল কাৰণ ই স্বচ্ছ আৰু এটা প্ৰত্যক্ষ এডমিশন হল কিমানে এডমিশন লৈছে কোনে লৈছে গোটেই কথাখিনি সন্মুখত দেখা দি থকা কাৰণে চৰকাৰেও সময়মতে নামভৰ্তিকৰণৰ পুঁজি
মহাবিদ্যালয়সমূহক ঘূৰাই দিব পৰা হ'ল এইবাৰ আমি কঠোৰ পদক্ষেপ লৈছো অহাবাৰ আমি আৰু কঠোৰ পদক্ষেপ লম আমি বিশ্বাস কৰোঁ যে নামভৰ্তিকৰণটো আমি 100% লৈকে আমি বিনামূলীয়া কৰিবলৈ সক্ষম হ'ম ইয়াৰ পিছত ছোৱালীজনীৰ বাবে দ্বিতীয় প্ৰতিবন্ধকতা হ'ল যে ওচৰৰ চহৰখনত কলেজখন আছে প্ৰতিটো দিনেই চাইকেল এখন লৈ বা টমটম অটো ইয়াৰ জৰিয়তে ৰিক্সা ইয়াৰ জৰিয়তে স্কুললৈ কলেজলৈ আহিব লাগে যাতায়াতৰ খৰচ আৰু কলেজত অহাৰ পিছত দিনটো খোৱা বোৱা দেউতাক মাকে 50 টকাৰ পৰা 100 টকা এভাৰেজ ছোৱালীজনীক দিব লাগে আৰু যিটো বহু সময় দেউতাক মাকে দিব নোৱাৰে আৰু এই দুইটা হিসাব কৰাৰ পিছত যে নামভৰ্তিকৰণৰ বাবে একেলগে কম কোট টকা দিম আৰু খোৱা বোৱা বা অহা যোৱাৰ ট্ৰান্সপোৰ্টেশন কষ্ট আমি কেনেকে দিম এই দুইটা কথা যেতিয়া বিবেচনা কৰে আৰু প্ৰথম 3-4 মাহ কলেজত নামভৰ্তিকৰণৰ পিছতো ড্ৰপ আউট আৰম্ভ হয় আৰু লাহে লাহে আমি পুনৰ নেক্সট অপশনটোলৈকে গুচি যাওঁ যে ছোৱালীজনী ঘৰত বহাই থকাতকৈ বিয়া দিয়াটোৱে উচিত নেকি অৰ্থাৎ সকলো পিতৃ মাতৃয়ে যেটো তেওঁলোকৰ ইজি অপশনটোলৈকে গুচি যায় ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ আন এটা অস্ত্ৰ হ'ল স্কিল এডুকেশ্যন ছোৱালীসকলে প্ৰত্যেকৰ ঘৰত আৰ্থিক প্ৰতিবন্ধকতা থাকে কিন্তু ক্লাছ 11 পৰাই আমি যদি স্কিল এডুকেশ্যন আৰম্ভ কৰিব পাৰো তেতিয়া দেউতাক মাকে গম পাব যে এই বৃত্তিগত শিক্ষাই ছোৱালীজনীক এটা নিশ্চিত কৰ্ম সংস্থাপন দিব গতিকে এছাম ছোৱালীয়ে